হিন্দু বাঙালিক বিজেপিৰ ভোটাৰ কৰা ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব চৰকাৰে। মীৰা বৰঠাকুৰৰ মন্তব্য। আজি ৰাজীৱ ভৱনত সংবাদমেল পাতি মীৰা বৰঠাকুৰে কয়, গুৱাহাটী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বিভিন্ন কৌশলেৰে ঠগ প্ৰবঞ্চনা কৰা বিজেপি চৰকাৰৰ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেওবাৰে সৰব হৈ পৰে অসমৰ ভাষিক সংখ্যালঘুৰ কেইবাজনো নেতা। ভাষিক সংখ্যালঘু নেতা স্বপ্ন মণ্ডলে বিজেপি চৰকাৰে অসমৰ হিন্দু বঙালী লোকসকলক প্ৰতাৰণা কৰি অহাৰ লগতে মন্ত্ৰী সভাত স্থান নিদি জাতিটোক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰে। ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত মণ্ডলে কয় যে বিজেপিয়ে কেৱল বঙালী সম্প্ৰদায়ৰ লোকসকলৰ ভোটহে বিচাৰে। এতিয়াও ডিটেনশ্যন কেম্পত বঙালী হিন্দু লোকসকল থাকিব লগা হৈছে বুলি উল্লেখ কৰি মণ্ডলে কয় যে হিন্দু বঙালী বহু লোকক দি ভোটাৰ কৰি দিছে আৰু 14 লাখ হিন্দু বঙালী লোকক NRCৰ পৰা নাম কৰ্তন কৰিছে। NRCক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মণ্ডলে কয় যে এখন শুদ্ধ NRCৰ চৰকাৰে নিদিলে কাৰ নামত হিন্দু বঙালীসকলক হাৰাশাস্তি কৰা বুলিও তেওঁ অভিযোগ কৰে। সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে কয় যে হিন্দু বঙালী ভোটাৰসকলক ভয় আৰু ভাবুকিৰে বিজেপি চৰকাৰে দি ভোটাৰ কৰাৰ চালনাৰে বিজেপিৰ ভোটাৰ কৰা ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। অসমত বিজেপিয়ে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰস্তুত কৰাত বিফল হোৱাৰ প্ৰসংগতো বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মীৰা বৰঠাকুৰে অসমৰ মানুহে এখন শুদ্ধ NRC বিচাৰে নে নাই বুলি প্ৰশ্ন কৰি কয় যে অসমৰ মানুহে এখন শুদ্ধ NRC প্ৰস্তুত হোৱাটো বিচাৰে। বৰঠাকুৰে কয় NRCত প্ৰস্তুত কৰিবলৈ 55,000 অসম চৰকাৰৰ কৰ্মচাৰী নিয়োগ কৰা হৈছিল, 1600 কোটি টকা খৰচ কৰা হৈছিল। তাৰ পিছতো এখন শুদ্ধ NRC কিয় হৈ নুঠিল সেয়া এক বৃহৎ প্ৰশ্ন। অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত অসমলৈ অহা কোনো সন্দেহযুক্ত বা ভাৰতীয় লোকক কংগ্ৰেছে কেতিয়াও ভাৰতলৈ অহাটো নিবিচাৰে। ডাবল ইঞ্জিন চৰকাৰৰ অসমত সম্পূৰ্ণস্বৰূপে বিফল হোৱাৰ প্ৰসংগত উল্লেখ কৰি বৰঠাকুৰে কয় যে ডিটেশ্যন আৰু ৰিপৰ্ট কৰিবলৈ দুখন দেশৰ মাজত এখন চুক্তি থাকিব লাগে। কেইদিনমান আগত 65 জন লোকক ধৰি পুছ বেক কৰিলে। তেওঁলোকে ৰাজ্যত প্ৰচাৰ কৰিলে যে আমি বাংলাদেশী ধৰি পুছ বেক কৰিছোঁ, কিন্তু অতি হতাশাজনক কথা যে ঘূৰাই পঠোৱা লোকক উভতাই অনা হৈছে। মৰিগাঁৱৰ এজন ব্যক্তিৰ উদাহৰণ দাঙি ধৰি মৰিগাঁৱৰ জিলা আৰক্ষী অধীক্ষকে তেনেদৰে ধৰা লোকক পুনৰ উভতাই আনি পৰিয়ালক চমজাই দিয়া বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব বিষয়টো কেন্দ্ৰৰ বিষয়। তেওঁ কয় ৰাজনীতিক উদ্দেশ্য প্ৰণোদিতভাৱে অসমখন অশান্ত কৰিব খোজা হৈছে। হিন্দু মুছলমান কৰা হৈছে, মুছলমান ধৰি হিন্দুৰ ভোট পোলাৰাইজ কৰিব খোজা হৈছে। এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ'ব নালাগে। আমি গৰিহণা দিছোঁ, বিদেশী হিন্দুৱে হওক বা মুছলমানেই হওক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে। গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্পৰ প্ৰসংগ উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে উচ্চতম ন্যায়ালয়ে ডিটেনশ্যন কেম্পত মানুহক যেনেধৰণে ৰাখিছে সেয়া যুক্তিসংগত নহয় বুলি কৈছে। ডিটেনশ্যন কেম্পত থকা লোকৰ মানৱ অধিকাৰ খৰ্ব কৰা হৈছে বুলিও কয় বৰঠাকুৰে।
ডিটেনশ্যন কেম্প ভ্ৰমণ কৰি সুৰক্ষাত থকা লোকৰ সৈতে কথা পতা বুলি কৈ মীৰা বৰঠাকুৰে কয় যে তাত থকা মানসিকভাৱে ভাগি পৰা লোকৰ চিকিৎসাৰ অভাৱ, শাৰীৰিক চিকিৎসাৰ অভাৱ, পৰিয়ালৰ সৈতে কথা পাতিবলৈ নিদিয়া মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। 2019 চনত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক ছানা উল্লাহ হক আটক কৰাৰ ঘটনাই ৰাষ্ট্ৰজুৰি ক্ষোভৰ সৃষ্টি কৰিছিল। বিজেপি চৰকাৰে সৰুমূৰকৈ এটা পলিটিকেল ষ্টাণ্ট দেখুৱাই সন্দেহজনক নাগৰিক সজাই অসমত যি ধৰণে ৰাজনীতিক বাতাবৰণ কৰিব খুজিছে সেয়া দুৰ্ভাগ্যজনক। বঙালী ডি ভোটাৰৰ প্ৰসংগ উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে 1977 চনৰ ভোটাৰ তালিকা সংশোধনৰ সময়ত যিসকল নথিপত্ৰ সৰু সুৰা আখুৱা আছিল তেতিয়া সেই ব্যক্তিৰ আগত ডি শব্দটো লগাই দিয়া হৈছিল। তেওঁ কয় NRCৰ কাৰণে 55,000 কৰ্মচাৰী নিয়োগ কৰা হ'ল, 1600 কোটি খৰচ হ'ল, উচ্চতম ন্যায়ালয় নোডেল কৰ্তৃপক্ষ হৈ আছিল। তাৰপিছতো আমি কিয় এখন শুদ্ধ ভোটাৰ তালিকা পাব নোৱাৰিলোঁ? NRCৰ পৰা বাদ পৰা 19 লাখ লোকক যদি সঁচাকৈ ভাৰতীয় নহয় তেন্তে চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব? 19 লাখ ভিতৰৰ বেছিভাগ ভাৰতীয় নাগৰিক হয় বুলি দাবী কৰি বৰঠাকুৰে কয় যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে যে 1971 চনৰ 14 মাৰ্চৰ পিছত ভাৰতলৈ অহা হিন্দু মুছলমানে কোনোৱেও ভাৰতীয় নাগৰিকত্ব পাব নালাগে। এয়াই কংগ্ৰেছৰ স্থিতি। কিন্তু বিজেপিয়ে 2014 চনৰ 30 অক্টোবৰলৈকে বিদেশীক নাগৰিকত্ব দিলে আৰু স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰিলে। কোনো নিৰীহ অসহায় লোক আৰু যিসকল ভাৰতীয় লোক তেওঁলোকক আতিশ্বাস নচলাবলৈকেও মীৰা বৰঠাকুৰে সকনি দিয়ে। ডি ভোটাৰ নামত মানুহক ভয় আৰু শংকাত ৰাখি বিজেপিক নিজৰ ভোটাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ দাবী জনায় মীৰা বৰঠাকুৰে।